নমস্কাৰ স্পটনিউজ অসমৰ বিশেষ অনুষ্ঠান অতিথি মঞ্চলৈ স্বাগত সম্ভাষণ জনাইছোঁ। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ এগৰাকী কৃতি শিক্ষক, দীৰ্ঘদিন ধৰি শৈক্ষিক ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। তেখেত হৈছে দৰং জিলাৰ কলাগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শুক্লেশ্বৰ ডেকাদেৱ। ডেকাদেৱ আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজি আপোনাক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰাৰ কেইবাটাও দিশত আপোনাৰ সৈতে আমি আলোচনা কৰিম, যিটো আলোচনাৰ জৰিয়তে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যাতে কিছু হ'লেও উপকৃত হয়। যে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে শিক্ষকৰ দৰে উচ্চ মৰ্যাদাসম্পন্ন ব্ৰতত ইতিমধ্যে বৰ্তি হৈ আপুনি যথেষ্ট সেৱা আগবঢ়াই আহিছে। আপুনি প্ৰথমে কোনখন বিদ্যালয়ত কেতিয়া যোগদান কৰিছিল? হয়, নমস্কাৰ। মই প্ৰথমতে 1987 চনৰ 18 ডিচেম্বৰত দলগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কৰিমগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ মোৰ পাতনি মেলিছিলোঁ। তাৰ পৰা মই বাহিৰে মই হেৰিত গৈছিলোঁ, এই বেচিক ট্ৰেইনিঙত গৈছিলোঁ ৰঙিয়াত, 2 বছৰীয়া বেচিক ট্ৰেইনিঙত। আৰু এই বেচিক ট্ৰেইনিঙত থকাৰ অৱস্থাতে মোৰ উটমাৰী প্ৰাথমিক বিদ্যালয় মই বদলি হৈ আহিছিলোঁ। উটমাৰী প্ৰাথমিক বিদ্যালয়ত মই এবছৰ থকাৰ পিছতেই মই আকৌ ঔতলা প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈছিলোঁ। ঠিক তেনেকৈ মোৰ কিন্তু প্ৰথমখন বুলি ক'লে মই দলগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কৰিমগঞ্জ প্ৰাথমিক বিদ্যালয়খনৰ কথাকে ক'ব লাগিব। তাৰপিছত টেঙাবাৰীত কেতিয়া আপুনি? মই ইয়াৰ পিছতে এই ঔতলা প্ৰাথমিক বিদ্যালয়ৰ পৰা ৰন্থলীৰ 632 নম্বৰ ৰন্থলী প্ৰাথমিক বিদ্যালয়লৈ বদলি হৈ আহিলোঁ। আৰু ৰন্থলী প্ৰাথমিক বিদ্যালয়ত থকা অৱস্থাতেই মই 1995 চনৰ 1 নৱেম্বৰত, তেতিয়া মানে অসমৰ 3খন জিলাত, বিশেষকৈ দৰং, মৰিগাঁও, ধুবুৰী, এই 3খন জিলাত DPEP আঁচনি, এতিয়া সকলোৱে জানিছিলে এই আঁচনিটো, ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন প্ৰগ্ৰেম। সেই আঁচনিটোৰ অধীনত মই CRC কোঅৰ্ডিনেটৰ হিচাপে নিযুক্তি লাভ কৰিছিলোঁ। আৰু তেতিয়া ইয়াৰ কাৰ্যালয় আছিলে টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত। আৰু মই তেতিয়া আচলতে 1995 চনৰ 1 নৱেম্বৰৰ পৰাই মই টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ। তাৰপিছতে আপুনি প্ৰধান শিক্ষকৰ দায়িত্ব কেতিয়া ল'লে? মই ইয়াৰ পিছত আমাৰ টেঙাবাৰী প্ৰাথমিক এগৰাকী বাইদেউ ভুৱনেশ্বৰী বৰ্মন বাইদেউ আছিলে তেতিয়া প্ৰধান শিক্ষক। মই যেতিয়া CRC কোঅৰ্ডিনেটৰ হৈছিলোঁ, তেখেতে 2010 চনৰ 28 ফেব্ৰুৱাৰীত তেখেত ৰিটায়াৰ হৈছিলে। আৰু তেতিয়াই মই এই বিদ্যালয় টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্ব 2010 চনৰ 1 মাৰ্চত মই তাত লৈছিলোঁ, প্ৰধান শিক্ষকৰ দায়িত্ব মই গ্ৰহণ কৰিছিলোঁ। চৰকাৰে শিক্ষাখণ্ডৰ উন্নতিৰ কাৰণে DPEP, সৰ্বশিক্ষা আঁচনি ইত্যাদি বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে। বিশেষকৈ শেহতীয়াভাৱে চৰকাৰী বিদ্যালয়ত প্ৰাথমিকৰ পৰা মাধ্যমিক, উচ্চ আটাইবোৰত চৰকাৰে যথেষ্ট আঁচনি ইয়াত ৰূপায়ণ কৰি আহিছে। তাৰে ভিতৰত বিশেষকৈ বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া খাদ্য অৰ্থাৎ মধ্যাহ্ন ভোজন, ড্ৰেছ পোছাক, আন্তঃগাঁথনি ইত্যাদি চৰকাৰে কিন্তু বিনামূলীয়াভাৱে ৰূপায়ণ কৰি আহিছে শিক্ষানুষ্ঠানৰ সাৰ্বিক বিকাশৰ কাৰণে। আৰু শেহতীয়াভাৱে মেধাৰ ভিত্তিত শিক্ষককো নিযুক্তি দি আহিছে চৰকাৰী মাধ্যমত। কিন্তু তুলনামূলকভাৱে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতকৈ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত যথেষ্ট মেধাসম্পন্ন শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দি আহিছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এতিয়াও যথেষ্ট অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক হয়তো সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাৰ প্ৰৱণতা তুলনামূলকভাৱে বৃদ্ধি পাই আহিছে। কিন্তু লক্ষণীয় বিষয় যে বিশেষকৈ আপোনাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট। গতিকে কি কাৰণত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আপোনাৰ স্কুলৰ প্ৰতি আকৰ্ষিত হৈছে, বৃদ্ধি পাইছে, বা কিমান ছাত্ৰ ছাত্ৰী আছে আজিৰ দিনটোত, আৰু শিক্ষক শিক্ষয়িত্ৰী কিমান আছে? বৰ্তমান 2023-24 বৰ্ষত আমাৰ বিদ্যালয়ত 200 ল'ৰা ছোৱালী আছে আৰু আমি শিক্ষক আছোঁ 6 গৰাকী। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু মই 1995 চনৰ 1 নৱেম্বৰৰ পৰা 2013 চনৰ 30 জুনলৈ CRC কোঅৰ্ডিনেটৰ হিচাপে আছিলোঁ। আৰু তেতিয়া মই বিভিন্ন গৰাকী ব্যক্তি বা বিভিন্ন প্ৰশিক্ষণৰ লগত মই জড়িত হৈ আছিলোঁ। আৰু গোটেই অভিজ্ঞতা, তাৰ পৰা মই যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছিলোঁ। আৰু সেই অভিজ্ঞতাখিনিকেই আচলতে মই সৰগত কৰি মই টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিলোঁ। আৰু ইয়াত যিখিনি মোৰ অভিজ্ঞতা আছিলে সেই গোটেইখিনি অভিজ্ঞতা মই বিদ্যালয়ত প্ৰয়োগ কৰিছিলোঁ। আৰু সম্ভৱতঃ
তাৰ ফলশ্ৰুতিতে বৰ্তমানৰ স্কুলখনৰ যিটো প্ৰগতি বা ছাত্ৰ ছাত্ৰীৰ যিটো হাৰ প্ৰতি বছৰে ইয়াত বাঢ়ি গৈ আছে, মই ভাবোঁ সেইটো এটা প্ৰধান কাৰণ অৱশ্যে। আৰু আপোনাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে মানে তুলনামূলকভাৱে যিটো ৰেচিঅ' অনুপাত অনুসৰি শিক্ষক আছেনে নাই বৰ্তমান? নাই, এতিয়া আৰু এগৰাকী শিক্ষক পাওঁ আচলতে। বৰ্তমান 1:30 যিহেতু 30জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক, গতিকে আমি 7গৰাকী শিক্ষক পাব লাগে, কিন্তু তথাপিতো আমি 6গৰাকী শিক্ষকেই আমি চলাই আছোঁ স্কুলখন। 6গৰাকী আৰু এজন পাবলগীয়া আৰু এজন পাবলগীয়া আছে আমাৰ। আৰু এটা কথা যে শেহতীয়াভাৱে গোটেই ৰাজ্যখনতে এটা সাংঘাতিক বাতাবৰণ অৰ্থাৎ উদুলি মুদুলি পৰিৱেশৰ বিৰাজমান হৈ থাকে, বিশেষকৈ গুণোৎসৱৰ সময়ত। আৰু এই গুণোৎসৱ সময়ত আমি বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈছোঁ, কিন্তু গুণোৎসৱৰ সময়ত যিটো এটা পৰিৱেশ, তাৰ যদি আকৌ আন সময়ত সেই শিক্ষানুষ্ঠানত যোৱা যায়, কিন্তু সেই পৰিৱেশটো একেবাৰে মানে প্ৰত্যক্ষ কৰা নাযায়। কিন্তু আপোনালোকৰ বিদ্যালয়ত যিকোনো দিনত মানে ক'ব গ'লে সদায়ে যেন গুণোৎসৱ, তেনেকুৱা এটা পৰিৱেশ আমি প্ৰত্যক্ষ কৰোঁ। এইটো কেনেকুৱা, আপোনালোকে কেনেকুৱাকৈ ইয়াত মানে কি পৰিকল্পনা বা কেনেকুৱাকৈ আপুনি নেতৃত্ব দি এই শিক্ষানুষ্ঠানখন পৰিচালনা কৰিছে? আচলতে গুণোৎসৱ বুলি নহয়, আমি প্ৰতিদিনে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ থাকে। প্ৰতিদিনে আমি বিদ্যালয়ৰ পতাকাখন উত্তোলন কৰোঁ। তাত সমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱক, মাতৃগোট, বিদ্যালয় পৰিচালনা সমিতিয়ে অংশগ্ৰহণ কৰে। এতিয়া গুণোৎসৱ যিহেতু আমাৰ 2017 চনৰ পৰা আৰম্ভ হৈছিল, 17, 18, 22 আৰু 23, এই 4টা গুণোৎসৱতে আমি A+ পাবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু ৰাতিপুৱা আমাৰ তাত আচলতে এটা উৎসৱমুখৰ পৰিৱেশে হয় প্ৰাতঃ সভাত, যে আমি খুব মানে আড়ম্বৰপূৰ্ণভাৱে তাত পতাকা উত্তোলন কাৰ্যসূচী আছে, বিভিন্ন ধৰণৰ যিখিনি ক্ৰিয়াকলাপ, এই গোটেইখিনি ক্ৰিয়াকলাপ ধুনীয়াকৈ কৰা যায়। গতিকে আচলতে আমি ঠিক গুণোৎসৱ বুলি নহয়, আচলতে প্ৰতিদিনেই আমাৰ তাত গুণোৎসৱৰ নিচিনা কাৰ্যসূচী ৰূপায়ণ হৈ থাকে আমাৰ ৰাতিপুৱা ভাগত। আৰু তুলনামূলকভাৱে আমি লক্ষ্য কৰিছোঁ যে বিশেষকৈ যিটো আন্তঃগাঁথনি আন শিক্ষানুষ্ঠানতো চৰকাৰে দিছে, কম বেছি পৰিমাণে দিছে, কিন্তু হয়তো আপোনালোকৰ মেনেজমেণ্ট বা আপোনালোকৰ সদিচ্ছাৰ কাৰণে নেকি মানে আন্তঃগাঁথনি যথেষ্ট, বিশেষকৈ বিদ্যুৎ মহলক আপোনাৰ শিক্ষানুষ্ঠানৰ ওচৰলৈ গ'লে মানে দৃষ্টি আকৰ্ষণ কৰে। এই আন্তঃগাঁথনি আপোনালোকৰ বিদ্যালয়ত কি কি আছে? নাই, আমি আন্তঃগাঁথনিৰ কাৰণে প্ৰয়োজনীয় যিখিনি ইউৰিনেল, আমাৰ যিটো ৰানিং ৱাটাৰ বুলি ক'ব, শ্ৰেণীকোঠা পৰ্যাপ্ত পৰিমাণে আমি পাইছোঁ, ছাত্ৰ ছাত্ৰী অনুপাতে ধুনীয়াকৈ পাইছোঁ। আমাৰ ডেস্ক, বেঞ্চ বা মিড ডে মিলৰ কাৰণে যিখিনি ৰন্ধন সামগ্ৰী, ফুলনি বা ইত্যাদি যিখিনি লাগে, আচলতে এখন বিদ্যালয়ত যিখিনি সা সঁজুলি লাগে, গোটেইখিনি আমি সা সঁজুলি আমি সংগ্ৰহ কৰিছোঁ। আৰু আচলতে আমাৰ যিখিনি আন্তঃগাঁথনি অনুদান আহে, সেই আন্তঃগাঁথনি অনুদান আমাৰ বিদ্যালয় পৰিচালনা সমিতিয়ে সঠিকভাৱে খৰচ কৰে, আৰু সেইটোৰ ওপৰত আমি খুবেই গুৰুত্ব দিওঁ, যাতে আমি সকলো পইচাৰ পাতি খোলাকৈ খৰচ হয়। গতিকে আমাৰ যিহেতু বিদ্যালয় পৰিচালনা সমিতিৰ সকলো দায়িত্ব থাকে, সেইকাৰণে আন্তঃগাঁথনি পইচাটো আমাৰ সঠিকভাৱে আমি ৰূপায়ণ হোৱা বুলি ভাবি আছোঁ। আৰু সেইকাৰণে আমাৰ আচলতে শ্ৰেণীকোঠাই হওক বা মধ্যাহ্ন ভোজনৰ আমাৰ ৰন্ধন সামগ্ৰীৰ যিটো ঘৰটোৱেই হওক, আগৰ ঘৰটো অৱশ্যে আমাৰ বেয়া হোৱাৰ পিছত আমাৰ NGO এটা আহিলে, এই NGOটোৱে অৱশ্যে আমি কিছু অনুদান দিছোঁ আৰু তেখেতসকলেও দিছে। দুটা মিলি আমি এটা ডাঙৰকৈ পাকঘৰ এটা আমি বনাই লৈছোঁ এতিয়া। আৰু ক'ব গ'লে গোটেই ৰাজ্যখনৰ ভিতৰতে বুলি ক'লেও ভুল নহ'ব, বিশেষকৈ দৰং ওদালগুৰি জিলাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈছে টেঙাবাৰী প্ৰাথমিক বিদ্যালয়। আৰু আপুনি ক'লে যে ধাৰাবাহিকভাৱে প্ৰতি বছৰে গুণোৎসৱত A+ পাবলৈ অলৰেডি সক্ষম হৈছে। আৰু এটা কথা যে আপুনি মাজতে, মোৰ ঠিক মনত নাই চন তাৰিখ, যে গুজৰাটত এটা সম্ভৱতঃ প্ৰশিক্ষণ আছে, গুজৰাট আপুনি নিশ্চয় গৈছিলে, কেনেকুৱা ধৰণৰ কাৰ্যসূচী? 2004 চনত তেতিয়া DPEB কাৰ্যসূচী চলি আছে পূৰ্ণতমে। আৰু তেতিয়া কি হৈছিলে, এই তাৰ পৰা গুজৰাটৰ যিখন IIM, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, তেখেতসকলে সমগ্ৰ ভাৰততে যিখিনি ভাল শিক্ষক আছে, উদ্ভাৱনীমূলক কাম কৰিছে শিক্ষকসকলে, সেই উদ্ভাৱনীমূলক কামসমূহৰ ওপৰত তেখেতসকলে এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। আৰু গোটেই প্ৰতিযোগিতাৰ ফাইনেন্সটো কৰিছে টাটা কোম্পানীয়ে সেইটো ফাইনেন্সটো কৰিছিলে। তাত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইগৰাকী শিক্ষকে তাত অংশগ্ৰহণ কৰিছিলে, তাৰ ভিতৰত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু সৌভাগ্যৰ বিষয় যে তাত মই যিটো বিষয় মই উত্থাপন কৰিছিলোঁ, এই বিষয়টো আছিলে ভ্ৰাম্যমান পাঠদান আৰু বন্ধু বিদ্যালয়, যিটো ফ্ৰেণ্ড স্কুল। এতিয়া নামটো সলনি কৰিছে আমাৰ সৰ্বশিক্ষা অভিযানে, টুইনিং স্কুল বুলি দিছে নামটো। কিন্তু সেই বিষয়টো আমি প্ৰথমতে টেঙাবাৰী প্ৰাথমিক বিদ্যালয়তে আমি উদ্ভাৱন কৰিছিলোঁ, আৰু সেইটো নাম তেতিয়া আছিলে বন্ধু বিদ্যালয়। আৰু গোটেইখিনি মই যেতিয়া
প্ৰজেক্টটো তাত ছাবমিট কৰিছিলোঁ। তেতিয়া আমাৰ প্ৰজেক্টটো আমাৰ টেঙাবৰত আমি প্ৰাথমিক বিদ্যালয়ে উপস্থাপন কৰা প্ৰজেক্টটো তাত ছিলেকশ্যন হৈছিলে আৰু তাত মোক বিশেষভাৱে আমন্ত্ৰণ জনাইছিলে। মই তেতিয়া আমাৰ ডায়েটৰ ছিনিয়ৰ লেকচাৰাৰ মাননীয় ভূপেন দাসদেৱৰ সৈতে মই তাত গুজৰাটত তাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু সৌভাগ্যৰ বিষয় যে তেতিয়া বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীদেৱ তেতিয়া তাৰ মুখ্যমন্ত্ৰী আছিলে আৰু এসময়ৰ শিক্ষামন্ত্ৰী গুজৰাটৰে তেতিয়া আনন্দীবেন পেটেল তাত শিক্ষামন্ত্ৰী আছিলে আৰু তেখেতে শিক্ষামন্ত্ৰীয়ে নিজে সেই পুৰস্কাৰটো আমাক প্ৰদান কৰিছিলে। এইটো হ'ল গুজৰাটৰ আপোনাৰ গুজৰাটৰ মানে অসমৰ সমগ্ৰ ভাৰতৰে 54 গৰাকী শিক্ষকে এই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। তাৰ ভিতৰত ময়ো এগৰাকী, উত্তৰ পূৰ্বাঞ্চলৰ পৰা ময়ে অৱশ্যে এগৰাকী আছিলোঁ আৰু বেলেগ কোনো নাছিলে, অকল ময়েই পাবলৈ সক্ষম হৈছিলোঁ। আপুনি এনেধৰণৰ আৰু সেই পুৰস্কাৰটো ফেলোশ্বিপ এৱাৰ্ড বুলি কৈছিলে। সেইটো এনেধৰণৰ আপুনি আন টিচিং যিটো ট্ৰেইনিং বা এনেকুৱা আপুনি কেৰালাতো কিবা? মই কেৰালাত গৈছিলোঁ 2001 চনত। কি কাৰ্যসূচী? আমাৰ এগৰাকী ৰাজ্যিক প্ৰালোচক মাননীয় এগৰাকী বিষয়াৰ সৈতে মই গৈছিলোঁ। সেইটোত ইউনিচেফে পাতিছিলে। যেতিয়া আমাৰ 2001 চনত আমাৰ বিদ্যালয়লৈ ৱৰ্ল্ড বেংকৰ প্ৰতিনিধি দুগৰাকী আহিছিলে। এগৰাকী সুজান আলমণ্ড, তেওঁ ফ্ৰান্সৰ আছিলে, আৰু ভাৰতৰ এগৰাকী শিক্ষা বিষয়া আছিলে বিমলা ৰামচন্দ্ৰন। এই দুগৰাকী আমাৰ বিদ্যালয়ত আহিছিলে। চৰকাৰী কাৰ্যসূচী যিহেতু DPEP-টো ৱৰ্ল্ড বেংকৰ টকাৰে চলিছিল, ৱৰ্ল্ড বেংকৰ গোটেই ফাইনেন্স কৰিছিলে। এই পইচাটো কেনেকুৱাকৈ খৰচ হৈছে, কি হৈছে, ইয়াত সৎ কামত লাগিছে নে, গোটেইখিনি চাবৰ কাৰণে তেখেতসকলে ৱৰ্ল্ড বেংকৰ পৰা ডাইৰেক্ট প্ৰতিনিধি আহিছিলে। আৰু তেখেতসকলে দিনজোৰা কাৰ্যসূচীতে আমাৰ বিদ্যালয়ত টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত একদম ৰাতিপুৱা প্ৰাতঃসভাৰ পৰা আবেলি ছুটিলৈকে গোটেইখিনি পৰ্যবেক্ষণ কৰিছিল। আৰু তেখেতসকলে ইমানেই আকৰ্ষিত হ'ল, শেষত গৈ আমাৰ অসম চৰকাৰৰ পৰা এগৰাকী প্ৰতিনিধি আৰু মোক তালৈ কেৰালালৈ আমন্ত্ৰণ জনালে আৰু ইউনিচেফে এটা অনুষ্ঠান পাতিছিলে, কাৰিকুলাৰ ৰিফৰ্মছ ফৰ কোৱালিটি এলিমেণ্টেৰী এডুকেশ্যন। সেই ৱৰ্কশ্বপটোত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছোঁ। সেইটো আচলতে এটা আন্তঃৰাষ্ট্ৰীয় ৱৰ্কশ্বপ আছিলে আৰু তাত মই অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিলোঁ। লগতে ভাৰতৰ যিটো শিক্ষা ব্যৱস্থা, ভাৰতৰ যিখিনি পাঠ্যপুথি, DPEP যিখিনি পাঠ্যপুথি প্ৰস্তুত কৰিছিল, সমল সম্ভাৰকে আদি কৰি সকলো পাঠ্যপুথি তাত বিশেষভাৱে মানে এটা ষ্টল কৰি আমি অসমৰ পৰা এটা ষ্টল কৰিছিলোঁ। তাত তেখেতসকলে পৰ্যবেক্ষণ কৰিছিল আৰু আমাক মানে গোটেই অসমৰ এই শিক্ষা ব্যৱস্থাত তেখেতসকলে ভূয়সী প্ৰশংসা কৰিছিল। তেতিয়া এইটো সঁচাকৈ বৰ এটা আশাব্যঞ্জক আচলতে বতৰা। আৰু এটা কথা যে মানে কিৰিকুলামৰ লগে লগে কুৰিকুলাম যিহেতু বাধ্যতামূলক, বিভিন্ন ঠাইত যিমান কুৰিকুলাম এক্টিভিটি আমি দেখোঁ, আপোনালোকৰ বিদ্যালয়ত যথেষ্টখিনি তাতে উল্লেখযোগ্য কিছুমান কাৰ্যপন্থা হাতত লোৱাটো পৰিলক্ষিত হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ গুণগত মানদণ্ড উন্নয়নৰ কাৰণে। তাৰে এটা অন্যতম মোৰ এই মুহূৰ্তত মনত পৰিছে যে পাৰ্চীৰ পত্ৰিকা আৰু হাতে লিখা আলোচনী, এই দুটা এখন প্ৰাথমিক বিদ্যালয়ত ইয়াত ৰূপায়ণ কৰাটো বৰ এটা লক্ষণীয় বিষয়। কাৰণ যিটো সময়ত বহু তেনেকুৱা হাইস্কুল বা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় হয়তো কৰা নাই, কিন্তু আপোনালোকৰ বিদ্যালয়ত কৰাটো পৰিলক্ষিত হৈছে। আৰু এই বিষয়টো আচলতে কেনেকুৱা কি উদ্দেশ্য লৈ বা একদম আৰম্ভণিৰ পৰাই মানে 1995 চনতেই আমি এই কামটো মানে আমি চিন্তা চৰ্চা কৰিছিলোঁ। পাৰ্চীৰ পত্ৰিকা এখন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কৰা দেখা যায়, কিন্তু বিদ্যালয়ত তেতিয়া নাছিলে। কিন্তু তেতিয়া আমি ধুনীয়াকৈ পাৰ্চীৰ পত্ৰিকাখন বনাইছিলোঁ। তেতিয়াই নাম দিছিলোঁ ৰেঙনি, আৰু সেই ৰেঙনি এতিয়াও চলি আছে। আৰু আমি প্ৰতি বছৰে হাতে লিখা আলোচনী এখন আমি প্ৰকাশ কৰি আহিছোঁ, ৰামধেনু। আমি নামটো দিছে ৰামধেনু নাম দিছোঁ। সেইখন প্ৰচাৰ হৈ এতিয়াও মানে প্ৰতি বছৰতে এখন এখনকৈ আমি প্ৰকাশ কৰি আহিছোঁ। তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীমূলক প্ৰতিভা বিকাশৰ সকলো ছাত্ৰ ছাত্ৰী লিখা মাধ্যম, আৰু গাৰ্জেনেও তাতে দুই এটা লিখে, শিক্ষকৰ ফালৰ পৰাও লিখে, কিন্তু সম্পূৰ্ণ আমি ছাত্ৰ ছাত্ৰীকে বেছি অগ্ৰাধিকাৰ দিওঁ। তাৰ পৰা সহবিদ্যায়তনিক দিশটো মানে উৎকৰ্ষ সাধনৰ কাৰণে বিদ্যালয় আপোনাৰ সভা সমিতি আছে, তাৰপিছত প্ৰতিযোগিতা আছে, তাৰপৰা শনিবৰীয়া যিটো ক্লাব আছে, শনিবৰীয়া ক্লাবটো অতি আমি ধুনীয়াকৈ কৰা যায়। তাৰ কাৰণে যিখিনি লাগতিয়াল হাৰমনিয়াম, তাবলা গোটেইখিনি আনি লোৱা হৈছে। তাৰোপৰি আমাৰ যিটো আছে, এই সা সঁজুলি লাগে, আমাৰ প্ৰতি বছৰতে সহবিদ্যায়তনিক দিশটো ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰে 5,000 কোটি টকা দি আছে। এই টকাটো আমি সঠিক ব্যৱহাৰ আমি ধুনীয়াকৈ খেলৰ সামগ্ৰীখিনি আনি লৈছোঁ। আৰু আমাৰ এখন ফিল্ড আছে পঞ্চায়তৰ, সেই তাত আমি সকলো ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালি কৰিম। আন এটা কথা মোৰ এই মুহূৰ্তত মনত পৰিল, আপোনাৰ বিদ্যালয়খনৰ কথা কৈ যে মহাত্মা গান্ধী এটা কথা কৈছিলে যে বাই এডুকেশ্যন আই মিন অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড
হিজ বডি মাইণ্ড এণ্ড স্পিৰিট সেই সময়ত অতি গুৰুত্বপূৰ্ণ অতি তাৎপৰ্যপূৰ্ণ বাক্যটোৰ যদি গূঢ়াৰ্থ আমি উপলব্ধি কৰোঁ আপোনাৰ বিদ্যালয়খনত কিন্তু পোৱা যায় ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব এইটো ক্ষেত্ৰত না মই ছাত্ৰ ছাত্ৰীৰ অকল সেইটোৱে নহয় আমি যিটো মৰেলিটি বা ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে ইত্যাদি ধৰণৰ কথাবিলাক আমি পাঠ্যসভাত আমি আলোচনা কৰা যায় বা আমাৰ ভাল ভাল এগৰাকী ব্যক্তি মাতি আনি আমি প্ৰায়ে ভাল ভাল এগৰাকী ব্যক্তি মাতি আনি তেখেতসকলৰ হতুৱাই এই কথাবিলাক আমি ছাত্ৰ ছাত্ৰী অৱগত কৰোঁ যায় কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে ইত্যাদি ধৰণৰ কথাখিনি বুজি আলোচনা আমাৰ কৰা যায় ইয়াত আন এটা কথা যে আপুনি গুণোৎসৱত ইতিমধ্যে A+ ধাৰাবাহিকভাৱে পাই আছে তাৰ সমান্তৰালভাৱে এগৰাকী কৃতি শিক্ষক হিচাপে বিশেষকৈ বৌদ্ধিক মহলত আপুনি সমাদৃত হৈ আছে আপুনি ক'ত ক'ত কেনেকুৱা চৰকাৰীভাৱে ইতিমধ্যে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মই এতিয়ালৈ 2004 চনতে ফেলোশ্বিপ এৱাৰ্ড পাইছোঁ মই গুজৰাটত তাৰপিছত 2014 চনত মই আমাৰ দৰং জিলা প্ৰশাসনৰ পৰা জিলাৰ কৃতি শিক্ষকৰ বঁটাটো লাভ কৰিছিলোঁ 5 ছেপ্টেম্বৰত 2014 চনৰ 5 ছেপ্টেম্বৰত তাৰপিছতে 2016 চনৰ আমাৰ স্বচ্ছ বিদ্যালয় ইয়াৰ মানে যিটো এৱাৰ্ড বুলি কয় স্বচ্ছ বিদ্যালয়ৰ যিটো পুৰস্কাৰ সেই পুৰস্কাৰটো মই আমাৰ বিদ্যালয়ে পাবলৈ সক্ষম হৈছিল সেইটো মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে প্ৰদান কৰিছিলে একেৰাহে 2017 চনতো আমি আমাৰ বিদ্যালয়ে 2017 চনতো আমি স্বচ্ছ বিদ্যালয়ৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ তাৰোপৰি মই 2021 চনত ৰাজ্য চৰকাৰৰ কৃতি শিক্ষকৰ বঁটাটো মই পাবলৈ সক্ষম হৈছিলোঁ সঁচাকৈ এইটো যথেষ্ট ভাল লগা আৰু বঁটা প্ৰকৃত যোগ্য ব্যক্তিয়ে বা যোগ্য শিক্ষকে বঁটা পোৱাটো ভাল কথা আৰু ভৱিষ্যতে শৈক্ষিক জীৱনলৈ অৱদান আগবঢ়াৰ এটা অনুপ্ৰাণিত কৰে আচলতে বঁটাই নহয় জানো না না মই সেইটোৱে আচলতে অনুপ্ৰাণিত আৰু দায়বদ্ধতা মই কাম কৰিবলৈ প্ৰেৰণা এটা পায় আচলতে এইটো সঁচাকৈ এটা যোগ্য ব্যক্তিক যোগ্য এটা বঁটাৰে অভিহিত কৰা যেন আমিও অনুভৱ কৰিছোঁ আৰু তাৰ সমান্তৰালভাৱে আন এটা দিশ এই কথাটো আমাৰ কাৰণে এটা উল্লেখযোগ্য যে এখন প্ৰাথমিক বিদ্যালয়ত ৰূপালী জয়ন্তীৰ দৰে অনুষ্ঠান পাতি এটা বৰ্ণিল কাৰ্যক্ৰমণিকাৰে ক'ব গ'লে সফলতাৰে ৰূপালী জয়ন্তী ইতিমধ্যে ৰূপায়ণ কৰিছে য'ত নেকি এখন বৃহৎ কলেবৰত এখন আলোচনী প্ৰকাশ কৰাৰ সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচীৰ উপৰিও বিশেষকৈ মুকলি সভাত আমাৰ অলপ মনত পৰে চন তাৰিখ যদিও মনত নাই মুকলি সভাত বিভিন্ন কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ আৰু বিশিষ্ট লোকক কিন্তু আমন্ত্ৰণ জনোৱা হৈছে সেই ৰূপালী জয়ন্তীত গতিকে ৰূপালী জয়ন্তী কেতিয়া আচলতে 1975 চনত আমাৰ স্থাপন হৈছিলে আমাৰ টেঙাবাৰী প্ৰাথমিক বিদ্যালয়খন ৰূপালী জয়ন্তী বৰ্ষ মই যেতিয়া প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিলোঁ তেতিয়া পাৰ হৈ গৈছিলে তথাপিতো মই এটা চেষ্টা কৰিছিলোঁ ৰূপালী জয়ন্তীখন অনুষ্ঠিত কৰাৰ কাৰণে 2013 চনৰ 7, 8, 9 মাৰ্চত মই আমাৰ সকলো ৰাইজৰ উপস্থিতিত আৰু সহায় সহযোগিতাত টেঙাবাৰী আঞ্চলিক ৰাইজৰ এক সক্ৰিয় সহায় সহযোগিতাত ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিলোঁ আৰু শেষত মোৰ 2025 চনত যিহেতু 50 বছৰ অতিক্ৰম কৰিব আমাৰ প্ৰাথমিক বিদ্যালয়খনে আৰু এতিয়াৰ পৰাই আমি সোণালী জয়ন্তী অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ প্ৰস্তুতি আমি চলাই আছোঁ গতিকে মই হয়তো এটা গৌৰৱ কৰিব পাৰোঁ নিজকে যে মই একেৰাহে ৰূপালী জয়ন্তী আৰু সোণালী জয়ন্তী অনুষ্ঠিত কৰিব পাৰিম বুলি মই এটা আমি এই ক্ষেত্ৰত আশাবাদী নিশ্চয় আপুনি সফলতাৰে আপুনি শৈক্ষিক জীৱনলৈ অৱদান আগবঢ়াওক আপুনি নিষ্ঠা সততা দায়বদ্ধতাৰে শিক্ষাৰ জগতত উত্তৰণৰ কাৰণে আপুনি আগবঢ়াওক আৰু নিশ্চিতভাৱে আপুনি সোণালী জয়ন্তী বৰ্ষত আপুনি উপনীত হ'ব পাৰিব তাৰ লগে লগে আন এটা কথা যে আজি সমাজ ব্যৱস্থাত বিভিন্ন বৃত্তি বা প্ৰফেশ্যন আছে যে মহাবীৰ আলেকজেণ্ডাৰে এটা কথা কৈছিলে যে মোক জন্ম দিয়াৰ বাবে পিতৃ মাতৃৰ ওচৰত যিমান ঋণী তাতকৈ মই বেছি ঋণী শিক্ষকৰ ওচৰত এই কথাখিনিও যথেষ্ট এটা তাৎপৰ্যপূৰ্ণ যে ইমান এটা উচ্চ বৃত্তি থকাৰ পিছতো শিক্ষক হিচাপে গৌৰৱ অনুভৱ কৰে বা সমাজে এটা সন্মান প্ৰদৰ্শন কৰে আপুনিও এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে আপুনি কেনে অনুভৱ কৰে এই শিক্ষক নাই মই আচলতে মই নিজে আজি গৌৰৱ কৰোঁ যে মই এগৰাকী শিক্ষক শিক্ষকসকলক সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে শ্ৰদ্ধা কৰে আৰু শিক্ষক য'তে যায় তেখেতে এখন সুকীয়া আসন এখন পায় কিন্তু শিক্ষক হিচাপে তেখেতে যিটো সমাজত কৰণীয় কাম আছে সেই কামটো মানে কৰি যাব লাগিব তেখেতসকলে গ'লে সকলোৱে নিশ্চয় সন্মান আমি পাম নিশ্চয় একেই কথা যে পৃথিৱী বিখ্যাত এগৰাকী বৈজ্ঞানিক ভূতপূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম
নহয়নে বাৰু হয়, হয়। তেখেতক যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বা সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিল তেখেতে কিন্তু মই এগৰাকী শিক্ষক বা গৱেষক হিচাপেহে তেওঁ গৌৰৱ গৌৰৱ কৰিছিল নহয় জানো বাৰু হয়, হয়। গতিকে শিক্ষক বিশেষকৈ শিক্ষক আৰু সাংবাদিক হোৱাটো আচলতে অতি কঠিন কাম কঠিন কাম হয়। সাংবাদিকে যেনেকে চৰকাৰ আৰু ৰাইজৰ মাজত নেদেখা সাঁকোৰ দৰে কাম কৰে শিক্ষকে মানৱ সম্পদ গঢ়াৰ খনিকৰ হিচাপে গোটেই জাতিটোৰ যিহেতু মেৰুদণ্ড শিক্ষক নহয় জানো গতিকে শিক্ষক এজন আদৰ্শবান বা এগৰাকী কৃতি শিক্ষক হিচাপে আচলতে আপুনি ইতিমধ্যে সেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আপুনি কেনেকুৱা মানে তেনেকুৱা বৈশিষ্ট্য বা তেনেকুৱা চৰিত্ৰ বা কেনেকুৱা গুণৰ আচলতে প্ৰয়োজন আপোনাৰ মতে এতিয়া মই ভাবোঁ যে এগৰাকী শিক্ষক হ'ব লাগিলে তেখেতে প্ৰথমতে এগৰাকী মনোবিজ্ঞানীও হ'ব লাগিব মনোবিজ্ঞানী কাৰণ ছাত্ৰ ছাত্ৰীৰ গোটেই কথাখিনি তেওঁ বুজি পাব লাগিব দ্বিতীয়তে অভিভাৱকে কি বিচাৰে এতিয়া আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বহুত দূৰৰ পৰা আহে 10 কিলোমিটাৰ 12 কিলোমিটাৰ আঁতৰৰ পৰা ছাত্ৰ ছাত্ৰী আহে আমি সদায় প্ৰাধান্য দিওঁ পাঠদানৰ ওপৰত যাতে পাঠদান অকণমানো ক্ষতি নহয় সময়ত স্কুল বহিবই লাগিব মানে আৰম্ভ হ'ব লাগিব আৰু সময়লৈ আমাৰ থাকিব লাগিব অকল পাঠদান হ'লেই নহ'ব ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষাটো পায় এই গুণগত শিক্ষাটো পোৱাৰ যিখিনি কৌশল সেই কৌশলটো আমি বিদ্যালয়ত আমি প্ৰয়োগ কৰোঁ আৰু আমি খুবেই মানে ভাগ্যৱান যে টেঙাবাৰী প্ৰাথমিক বিদ্যালয় গোটেইকেইগৰাকী শিক্ষকে যথেষ্ট ৰিচাৰ্চফুল আৰু তেখেতসকলে যাতে গুণগত শিক্ষা দিয়াৰকে আদি কৰি সকলো বিদ্যাৰ্থী সহ বিদ্যাৰ্থী দুয়োটা দিশতে সমানে তেখেতসকলে গোটেই ছাত্ৰ ছাত্ৰীখিনি আগবঢ়াই নিবলৈ সক্ষম হৈছে মই ভাবোঁ যে এই শিক্ষকতা মানে বৃত্তিটো খুবেই ভাল আৰু যদি আমি মানে সমাজৰ পৰা মানে সমাজখনে কি বিচাৰিছে সেইটো প্ৰথমতে বুজিব লাগিব স্কুলখনৰ অভিভাৱকসকলে কি বিচাৰিছে আৰু এইটো ঠিক যে বৰ্তমান সময়ত প্ৰত্যেকগৰাকী অভিভাৱকৰ এটা বা দুটা সন্তান তেখেতসকলে সদায় এখন ভাল স্কুল বিচাৰে এই স্কুলখন যিমান দূৰতেই নহওক তেখেতসকলে সদায় বিচাৰে সুন্দৰভাৱে পাঠদান হ'ব লাগিব নিয়মিতভাৱে স্কুলখন বহিব লাগিব সময়লৈ থাকিব লাগিব সেইখিনিয়েতো ৰাইজে বিচাৰে গতিকে সেইখিনি যদি আমি দিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক গতিকে আমি নিশ্চয় ল'ৰা ছোৱালী সেই বিদ্যালয়খনলৈ অট'মেটিকেলি ধাৱবান হ'ব সেই বিদ্যালয়খনলৈ সাম্প্ৰতিক সময়ত এটা বহুল চৰ্চিত বিষয় যে যুৱ শৃংখলতা আমি একেৰাহে যুৱকসকলক আচলতে দায় দিলেও নহ'ব এই যুৱকপ্ৰাপ্ত যুৱকলৈ যোৱাৰ আগত কিন্তু প্ৰাথমিক বিদ্যালয় যিটো বুনিয়াদ শিক্ষাৰ বুনিয়াদ ঘৰখন যেনেকৈ কঠীয়াতলি তেনেকৈ প্ৰাথমিক বিদ্যালয়ত ঘৰ এটা যেনেকৈ ফাউণ্ডেশ্যনটো মজবুত নহ'লে ঘৰটো বহু বছৰ টিকি নাথাকিব তেনেকুৱাকৈ শিক্ষা জগতত বা এগৰাকী সফল এজন ভাল মানুহ হিচাপে পৰিগণিত হ'বলৈ হ'লে নিশ্চিতভাৱে প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ গুণগত মানদণ্ডটো তাৰ সমান্তৰালভাৱে যিটো নৈতিক শিক্ষা যিটো শিষ্টাচাৰ বা নৈতিক শিক্ষাৰ বা বীজ আচলতে ৰোপণ কিন্তু প্ৰাথমিক পৰ্যায়তে লাগিব গতিকে এই ছাত্ৰ ছাত্ৰীসকলক আজি বিভিন্ন অসামাজিক কাম কাজত হয়তো ইন্ধন যোগাইছে সমাজ ব্যৱস্থাই তেওঁলোকক এটা সেইফালে এটা বেয়া দিশেৰে গতি কৰিছে গতিকে এই গোটেইবোৰ দিশ এজন ছাত্ৰক এজন ভাল ছাত্ৰ যে শ্ৰদ্ধা ভক্তি নৈতিকতা শিষ্টাচাৰ ইত্যাদি দিশত আগবঢ়াই নিবৰ ক্ষেত্ৰত আপোনালোকে কিবা তেনেকুৱা মই আগতেও কৈছোঁ যে আচলতে আমাৰ যিখন প্ৰাতঃসভা হয় প্ৰাতঃসভাখনত আমি সদায় নৈতিক শিক্ষাৰ ওপৰত এটা আমাৰ বক্তব্য ৰখা যায় ছাত্ৰ ছাত্ৰী হওক ফালৰ পৰাই হওক বা শিক্ষকৰ ফালৰ পৰা হওক বা গাঁৱৰ বিশেষ ব্যক্তিসকলৰ পৰাই গতিকে তাত আমি কেনেকৈ ডাঙৰক শ্ৰদ্ধা কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে আমি কেনেকৈ মানে বিহেভ কৰিব লাগে ডাঙৰক এই গোটেইখিনি কথা তাত গোটেই ধুনীয়াকৈ আমাৰ আলোচনা কৰা যায় আৰু আমাৰ ছেটাৰডে ক্লাব যিটো শনিবাৰে ক্লাব হয় তাতো এই কথাবিলাক আলোচনা কৰা হয় আৰু যিখন লাইব্ৰেৰী আছে আমাৰ অংকুৰণ নামৰ এটা লাইব্ৰেৰী আছে এই অংকুৰণ লাইব্ৰেৰীৰ পৰা তেনেকুৱা ধৰণৰ আমি বিভিন্ন কিতাপ প্ৰায় হাজাৰৰ ওপৰৰ কিতাপ আমাৰ তাত আছে আৰু বিভিন্নগৰাকী ব্যক্তিয়ে আমাক প্ৰদান কৰিছে তেনেকুৱা কিতাপ এখন আমাৰ ছাত্ৰ ছাত্ৰীসকলে দিয়া যায় আৰু কিতাপখন আমি এনেকুৱা কাম এটা কৰোঁ কিতাপখন দিয়াৰ পিছত কিতাপখন পঢ়ি উঠি এই ছাত্ৰ বা ছাত্ৰীজনীক এটা টপিক এটা লিখিব দিয়া যায় এই কিতাপখন পঢ়ি কি বুজি পালা আৰু বিশেষকৈ আমি অলপ ছাত্ৰ ছাত্ৰী তেনেকুৱা নৈতিকতা যাতে শিক্ষা থাকে কিতাপখন তেনেকুৱা কিতাপে আমি নিৰ্বাচন কৰি দিওঁ আৰু সেই কিতাপখনত যিখিনি টপিক লিখে সেই লিখা কথাটো আমি আকৌ প্ৰাতঃসভাত মানে পাঠ কৰিব দিওঁ গতিকে তেনেকুৱা কথাবিলাক আমি অলপ ভাল ভাল ব্যক্তিক মাতি আনিও তেনেকুৱা ধৰণৰ দুই এটা অনুষ্ঠান কৰা যায় তেনেকুৱা কৰাৰ ফলত মই ভাবিছোঁ যে আমাৰ যিটো উচ্ছৃংখল এটা পৰিৱেশ থাকিব লাগে সেই পৰিৱেশটো আমাৰ বিদ্যালয়ত
তেনেকুৱা নাই বুলি মই অনুভৱ কৰোঁ। নিশ্চিতভাৱে হয়। আচলতে শিক্ষকৰ ব্যক্তিত্ব আৰু আদৰ্শক ছাত্ৰ ছাত্ৰীসকলে আচলতে আহিলা হিচাপে অনুসৰণ কৰে। কিন্তু এটা কথা ঠিক যে শিক্ষকজন প্ৰথমতে আদৰ্শৱান হ'ব লাগিব। তেখেতৰ সাজ পোছাই হওক, তেখেতৰ খোৱা বোৱাই হওক, তেখেতে খোজ কাটলে হওক, সকলো কিন্তু ছাত্ৰ ছাত্ৰীসকলে অনুসৰণ কৰে। গতিকে শিক্ষকজন যদি উচ্ছৃংখল হয়, তেওঁ কানি কাপোৰ যদি মাৰ্জিত নহয়, তেওঁ যদি অলপ উচ্ছৃংখল হৈ চলে, তেওঁ যদি ৰাগিয়াল বস্তু সেৱন কৰে, তেতিয়াহ'লে কিন্তু ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষকজনক কেতিয়াও নামানে আৰু তেখেতে কোৱা কথাটো ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও গ্ৰহণ নকৰে। সঁচা কথা। আচলতে প্ৰকৃততে শিক্ষকৰ বৃত্তিটো চাব গ'লে এটা ব্ৰত, এটা সাধনা বা এটা তপস্যা হিচাপে আচলতে ল'ব লাগে। আৰু যিয়ে নহওক, এই গোটেই কথাখিনি আপুনি কম সময়ৰ কাৰণে হ'লেও যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমাক আপুনি ইতিমধ্যে অৱগত কৰিলে। আমি আশাবাদী যে, আৰু আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে শিক্ষাৰ গুণগত মান ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্বত আপোনাৰ বিদ্যালয়খনে এটা উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যিটো কাৰণে চৰকাৰৰ এটা উপযুক্ত মৰ্যাদা বা স্বীকৃতি দিছে। আপুনি কেইবাবাৰো শিক্ষকৰ বঁটা ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ চৰকাৰ বা শিক্ষা বিভাগৰ অকল দেশৰে নহয়, ভাৰতবৰ্ষৰে নহয়, ভাৰতবৰ্ষৰ বাহিৰৰো প্ৰতিনিধিয়ে পৰ্যবেক্ষণ কৰিছে আপোনাৰ বিদ্যালয়ত। গতিকে এইটো চাব গ'লে এইটো এটা ইতিবাচক আচলতে দিশ। আমি আশাবাদী আপোনাৰ নেতৃত্বত বিশেষকৈ শিক্ষানুষ্ঠানখন ইতিমধ্যে হৈছে যে এখন বৌদ্ধিক কেন্দ্ৰস্থল বা এখন তীৰ্থস্থান হিচাপে ইতিমধ্যে ৰূপান্তৰ আচলতে হৈছে। আৰু আহি থকা দিনত ইয়াতকৈ অধিক এটা সুশৃংখলা, এটা সুপৰিকল্পনা, আপোনালোকে এটা উল্লেখযোগ্য এখন শিক্ষানুষ্ঠান হিচাপে আপোনালোকৰ জৰিয়তে নিশ্চয় আমি দেখিবলৈ পাম। তাকে কামনা কৰি আপুনি এইখিনি সময় আমাক দিয়াৰ কাৰণে পুনৰবাৰ আপোনাৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আপোনাৰ শৈক্ষিক যাত্ৰা উন্নত হওক, শিক্ষানুষ্ঠানখনৰ দুপে এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ম। এইখিনিকে কৈ আজি অনুষ্ঠান সামৰণি মাৰিছোঁ। নমস্কাৰ। ময়ো আমাৰ স্পট নিউজ তৰফৰ পৰা মোক মাতি আনি যিখিনি সুবিধাকণ দিলে আজি এই মঞ্চত, তাৰ কাৰণে স্পট নিউজৰ সমূহ পৰিয়ালবৰ্গক মোৰ তৰফৰ পৰা তথা বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।